ভাগৱতত এনেকুৱা কি মাহাত্ম্য আছে? ভাগৱত গ্ৰন্থত এনেকুৱা আছে কি? আজিকালি আমি দেখা পাওঁ অসমত ভাগৱতৰ পাঠ পৰ্যালোচনাই কওক, অখণ্ড ভাগৱত পাঠেই কওক, বিপ্লৱৰ দৰে হৈছে। প্ৰত্যেকখন গাঁৱত বছৰত এবাৰ হ'লেও মিনিমাম ভাগৱতৰ অনুষ্ঠান হয়, আৰু তাৰ উপৰি সুকীয়াকে যাৰ সামৰ্থ্য আছে, যোনে ইচ্ছা কৰে, তেওঁলোকে আকৌ ভাগৱতৰ অনুষ্ঠান অনুষ্ঠিত কৰে। অজস্ৰ গ্ৰন্থ আছে, তাৰ মাজত ভাগৱত ভাৱক কিয় আনে? আৰু ভাগৱত শাস্ত্ৰ এইটো কোটি সূৰ্যপ্ৰায় বুলি কিয় কৈছে? এনেকুৱা ভাগৱতত কি আছে? শৌনকে প্ৰশ্ন কৰিছে। শৌনক কোন? কথামৃত ৰসস্বাদ কুশল, যিজনে কথামৃত পান কৰাত কুশল, সেইজনক শৌনক বুলি কোৱা হৈছে। শৌনকে প্ৰশ্ন কৰিছে। শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। 1000 বছৰ তপস্যা কৰিছিল কলি যুগৰ মানুহৰ কল্যাণ সাধিবৰ কাৰণে। যজ্ঞৰ ধোঁৱায়ে তেওঁলোকৰ শৰীৰ ধোঁৱাবৰণ হৈ গ'ল, তথাপিও তাৰ পৰা একো ফল নাপালে। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিলে, তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা য়দ বিনিচ্ছিতাম, পুংসাম একান্তত শ্ৰেয় তদ না শংসিতুম অৰ্হসি। 1:1 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। মানুহৰ কাৰণে কলি যুগত কল্যাণ আটাইতকৈ উপযুক্ত শ্ৰেষ্ঠ যিটো কৰ্ম, য'ত পৰম আনন্দ লাভ কৰিব পাৰি, সেই মাৰ্গটো আমাক দেখুৱাই দিয়া। শৌনকৰ মূল প্ৰশ্ন আছে তাত। লগতে এটা কথা কৈ দিছে ক্লিয়াৰ, যে তুমি আমাক যিটো উপায় দিবা, কলিযুগৰ মানুহখিনিৰ প্ৰতি লক্ষ্য কৰি দিবা, কাৰণ কলিযুগৰ মানুহৰ বয়স আয়ুস একেবাৰে কম। প্ৰায়ে না অল্পায়ুষ সভ্য কলো অস্মিন যুগে জনা, মন্দ সুমন্দ মতয় মন্দ ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ বয়স কম, তাতে বুদ্ধিহীন হ'ব, স্মৃতিশক্তি হ্ৰাস পাব। 8টা বস্তু কলিযুগত হ্ৰাস পাব বুলি কৈছে। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া, কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ু, বল, স্মৃতি। 8টা বস্তু কলিযুগত হ্ৰাস পাব। শৌনকে কৈছে আমাক এনেকুৱা উপায় দিয়া, যিটো উপায় সহজ সৰল হয়, সুগম হয়, আমি যাতে সহজতে সেইটো মাৰ্গৰ দ্বাৰা গৈ পৰম আনন্দ লাভ কৰিব পাৰোঁ। এই মাৰ্গটো কি? শৌনকে প্ৰশ্ন কৰি কৈছে যে শাস্ত্ৰত বিভিন্ন কথা কৈছে। কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোবাই কৈছে দান ব্ৰত তীৰ্থ কৰা, কোনোবাই কৈছে ঘৰ দুৱাৰ বাদ দি সন্যাসী হৈ গুচি যোৱা। ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস, অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া, মাম ব্রূহি শ্রদ্ধানানাম ইয়েন আত্মা সম্প্রসিদতি। 1:11 ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক। ভুৰিনি ভুৰি কৰ্মানি, বিভিন্ন ধৰণৰ কৰ্মৰ কথা কৈছে। শাস্ত্ৰও বহুত আছে। সেইকাৰণে শৌনকে কৈছে, হে মুনিবৰ, অত সাধু অত্ৰ যত সাৰম, সাৰটো উলিয়াই লৈ আমাক কোৱা। মাম ব্রূহি, যিটো সাৰ, সমস্ত শাস্ত্ৰৰ সাৰ কি? আৰু তেতিয়া সুতমুনিয়ে কথা কোৱা আৰম্ভ কৰিছে ভাগৱত। সুতমুনিয়ে প্ৰথমেই কৈ দিলে, সবেই পুংসাম পৰো ধৰ্ম যথো ভক্তিৰ অধোক্ষজে, অহেতু কি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি। কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণৰ ভক্তি। কৃষ্ণৰ ভক্তি কেনেকুৱা হ'ব লাগিব? অহেতুকি অপ্ৰতিহত। অহেতুকি মানে হেতু নথকা, নিষ্কাম। অপ্ৰতিহত মানে আনব্ৰেকেবল, নিৰন্তৰ, কণ্টিনিউ। এই দুটা চৰ্ত আমাক বান্ধি দিলে। তাৰপিছত ভাগৱত আগবাঢ়িছে। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধই আছে সংস্কৃততো, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয়, মনন্তৰ এষ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 10টা লক্ষণ কৈছে। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্ত ঋষান নিৰোধ মুক্তি আৰু আশ্ৰয়। 10টা লক্ষণ কৈছে।
তৃতীয়ৰ পৰা লক্ষণ আৰম্ভ হৈছে। তৃতীয়ৰ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে সৃষ্টিৰ কথা কৈছে, সৃষ্টি। সেইকাৰণে ইয়াত সৃষ্টিৰ কথা আহিছে এতিয়া। যদিও ভাগৱতে 10টা লক্ষণ কৈছে, ভাগৱতৰ মূল উদ্দেশ্য হৈছে দশম লক্ষণটো, আশ্ৰয়। কলিযুগৰ মানুহে আশ্ৰয় ক'ত ল'ব, শৰণ ক'ত ল'ব? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা। দশম লক্ষণটোক প্ৰতিপন্ন কৰিবৰ কাৰণে শুদ্ধ ৰূপত বাকী 9টা বৰ্ণনা কৰিছে। তৃতীয় স্কন্ধ আৰম্ভ হৈছে, কথা বতৰা হৈছে ইয়াত বিদুৰ আৰু মৈত্ৰৰ মাজত। আপোনালোকে সকলোৱে শুনিছে সেয়া নিশ্চয়। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱ আৰু মৈত্ৰক ভাগৱতৰ জ্ঞান দিছিল। আৰু উদ্ধৱক কৈছিল, হে উদ্ধৱ, তুমি যদি বিদুৰক লগ পোৱা, খুৰাক যদি লগ পোৱা, ক'বা এটা কথা, তেওঁ যাতে এই ধৰ্মটো মৈত্ৰেয়ৰ পৰা গ্ৰহণ কৰে। মৈত্ৰৰ আশ্ৰম আছিল বৰ্তমান উত্তৰাখণ্ডৰ। আমি আছিলোঁ তাত 2 বছৰ উত্তৰাখণ্ডত। তাত হৰিদ্বাৰ যি আছে, তাত এটা আশ্ৰম আছে, তাত আনন্দ ঘাট বুলি, তাত আছিলে যিজন মৈত্ৰ ঋষি, তাত আছিল। মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰ গৈছে। বিদুৰৰ এটা মাত্ৰ প্ৰশ্নত গোটেই ভাগৱত চলি আছে। বিদুৰৰ প্ৰশ্ন এটা। বিদুৰে প্ৰশ্ন কৰিছে, সুখায় কৰ্মাণি কৰোতি লোক নাতে সুখম वा অন্যত বিপৰীতম वा বন্দেত ভূয় ততৈব দুঃখম যদত্র যুক্তম ভগৱান বদেন না। 3:5:1 তৃতীয় স্কন্ধ 5ম অধ্যায় 1ম শ্লোক ভাগৱত। প্ৰত্যেক মানুহে সুখৰ কাৰণে কাম কৰিছে, সুখ নাপায়, দুখ পায়, কাৰণটো কি কোৱা? বিদুৰৰ চিধা প্ৰশ্ন। সব মানুহে সুখ পাবলৈ কাম কৰিছে, ৰাতি দিন একাকাৰ কৰি দিছে, কিন্তু সুখ পোৱা নাই, তাৰ বিপৰীতে দুখ পাইছে। ইয়াৰ কাৰণটো কোৱা? ইয়াৰ কাৰণ ক'বলৈ গৈ ভাগৱতৰ কথা টানি আনিবলগীয়া হৈছে। আৰু বৰ্তমান আপোনালোকে ভাগৱতৰ সুন্দৰভাৱে শুনি গৈছে। এতিয়া 10বিধ সৃষ্টিৰ বিৱৰণ আহিছে। আমি পদৰ লগে লগে যাম। নিগদতি সুখ শুনা পৰীক্ষিত ৰায়, পাছে যেন বুলিলন্ত বিদুৰে দুনাই। বিদুৰ বদতি গুৰু কৈও কৃপা কৰি, যেবে তৈতে অন্তৰ্ধান ভৈলা দেৱ হৰি। আপোনালোকে হয়তো শুনিছে পদ্মকল্পৰ কথাত প্ৰভু ভগৱন্তৰ নাভিৰ পৰা এপাহ পদুম ফুলৰ আবিৰ্ভাৱ হয়, তাতে ব্ৰহ্মাৰ সৃষ্টি। আৰু ব্ৰহ্মাই স্তুতি কৰে, প্ৰভু ভগৱন্তই দৰ্শন দিয়ে। দৰ্শন দি তেওঁক হৃদিস্থিত হৈ বেদৰ জ্ঞান দিয়ে। 4টা শ্লোকত ভাগৱতৰ কথা কয়। প্ৰভু ভগৱন্ত অন্তৰ্ধান হ'ল। তেবে ব্ৰহ্মা ঈশ্বৰৰ ধৰিয়া বচন, কতেক প্ৰকাৰে সৃজিলন্ত প্ৰজাগণ। দেহে সৃজিলন্ত যত মনেও যতেক, তাক ভাল মতে মতে বুজায় প্ৰত্যেক। সংকল্প মাত্ৰত আগতে সৃষ্টি হৈছিল বুলি শাস্ত্ৰই কৈছে। সংকল্প মাত্ৰত। দৈহিক মিলনৰ ফলত সৃষ্টি হোৱাটো এইটো পিছৰ কথা। শতৰূপা যেতিয়া আহিছে তাৰ পিছৰ এয়া। আগতে মনেৰে সংকল্প কৰোঁতে মানস পুত্ৰ বুলি কোৱা হয়, সেইকাৰণে সংকল্প মাত্ৰত সৃষ্টি হৈছিল। গতিকে সেই কেনেধৰণে সৃষ্টি কৰিলে, কাক প্ৰশ্ন কৰি আছে? শুকদেৱে পৰীক্ষিতক কৰিছে। আপোনালোকে সেইটো চাগে প্ৰথমতে পালে যে পৰীক্ষিতক সাপ দিছিল। 7ম দিৱসত তোক তক্ষকে দংশুক, বিষবনি লাগি তোৰ শৰীৰ ভস্ম হওক। শৃংগীমুনিয়ে সাপ দিছিল, আৰু সেই সাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ ভাবিলে যে মোকতো সাপ দিলে, মোৰ প্ৰাণ যাব এতিয়া। গতিকে বৈৰাগ্য ভাৱ আহিল। জন্মে জয়ক ৰাজ্যভাৰ দি গংগাৰ পাৰলৈ গ'ল। আৰু তাত বহুত ঋষিমুনি আহে, সকলোকে প্ৰশ্ন কৰে যে কলিযুগৰ মানুহৰ মূল লক্ষ্য কি হোৱা উচিত। অথ পৃশ্ৰামি সংসিদ্ধিমি যোগিনাম পৰমম গুৰু, পুৰুষস্য য়ত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা, য়ত শ্ৰোতব্যম য়ত জপ্যম য়ত কীৰ্তিব্যম নৃভি প্ৰভু, স্মৰ্তব্যম ভজনীয়ম वा ব্রুহি যদ वा বিপৰ্যয়ম। 1:19-17, 1:19-18 2টা শ্লোক। মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাক্ষাৎ, মৃয় মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। কাহাক শুনিবে, কাহাক স্মৰিবে, কাহাক ভজিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা, মত কহিও মত সত্তৰে। কাৰ কথা শুনিব, কাৰ কথা জপ কৰিব, কাৰ স্মৰণ কৰিব? শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা। যিবিলাক কথা আমি শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া, নিষিদ্ধ, সেইবিলাকো আমাক কোৱা। আৰু তাৰ পাছত
শুকদেৱে পৰীক্ষিতক ভাগৱত কৈছে, কৈ যেতিয়া বিদুৰ মৈত্ৰেয়ৰ কথা ওলাল, সেইকাৰণে ইয়াত দিছে নিগদতি শুক। যেতিয়া প্ৰশ্ন কৰিছে পৰীক্ষিতে, শুক মুনিয়ে পৰীক্ষিতক বুজাইছে। তাৰ পাছত বিদুৰ বদতি গুৰু কৈও কৃপা কৰি বিদুৰে প্ৰশ্ন কৰি আছে মৈত্ৰক, যেতিয়া ভগৱান কৃষ্ণ অন্তৰ্ধান হ'ল, তেবে ব্ৰহ্মা ঈশ্বৰৰ ধৰিয়া বচন কতেক প্ৰকাৰে সৃজিলন্ত প্ৰজাগণ। কি ধৰণে প্ৰজা সৃজন কৰিলে, কিমান প্ৰকাৰ সৃজন কৰিলে। দেহে সৃজিলন্ত যত মনেও যতেক, তাকো ভালমতে মোত বুজায়ো প্ৰত্যেক। দেহৰ দ্বাৰা তেওঁ কিমান সৃজন কৰিলে, মনৰ দ্বাৰা কিমান সৃজন হ'ল, কি ধৰণে তেওঁ সৃষ্টি কৰিলে। কাৰণ তৃতীয় স্কন্ধ সৰ্গ, সৃষ্টিৰ বিষয়ে আহিব ইয়াত। তাৰ পাছত কৈছে, আনো জীৱা মই পুচি আছো অৰ্থছয়, তাক অনুক্ৰমে কহিছে দিও সংশয়। শুক নিগদতি ৰাজা শুনাৰ অংগ মন, এমনে বিদুৰে যেবে কৰিলা প্ৰাৰ্থন। শুনি আনন্দিত ভৈলা কুশাৰ নন্দন, পূৰ্ব প্ৰশ্ন চিত্তে ধৰি বুলিলা বচন। মৈত্ৰেয় মুনিয়ে বিদুৰৰ প্ৰশ্ন শুনাৰ পাছত কোৱা আৰম্ভ কৰিছে। কি ক'লে? মৈত্ৰেয় বদতি ধন্য ধন্য কুৰুবৰ, শুনিও ক আৰু সৃষ্টি যেন আতপৰ। পাছে প্ৰজাপতি ধৰি প্ৰভুৰ আদেশ, সেহি মহাৰূপে কৰি মনক প্ৰৱেশ। কৰিলন্ত তপ দিব্য শতেক বৎসৰ, পৰমানন্দ ভৈলা মন সৃষ্টিকৰ। সৃষ্টি কাৰ্যত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তৰ মূল যিটো ঘটনা যদি কিবা আছে, আপোনাৰ মন আৰু চিত্ত সম্পূৰ্ণৰূপে প্ৰভু ভগৱন্তৰ চৰণত দিবই লাগিব। আমাৰ এই বিবাহৰ বস্তুটো আমি বুজি নোপোৱাৰ কাৰণে এতিয়া আমি খাদ্য সম্ভাৰত বেছিকৈ গুৰুত্ব দিয়া হ'লো। আগতে নিয়ম আছিল বিবাহৰ, যে বিবাহৰ দিনা বৰ হওক বা কইনা হওক, ভকত আহিব, আইসকল আহিব, তেওঁলোকে আশীৰ্বাদ কৰিছিল সেইদিনা যে শুভ কাৰ্যত তোমালোক আগবাঢ়িব গৈছা, গতিকে তোমালোকৰ ভৱিষ্যত জীৱন, যুগ্ম জীৱন সুখৰ হওক, মংগলময় হওক। আৰু বিয়া কৰি অনাৰ পাছত দৰা কন্যাই পুনৰ ভকতৰ ওচৰত গৈ শাস্ত্ৰৰ পাঠ শুনিছিল, কেনেধৰণে সৃষ্টি কাৰ্যত আগবাঢ়িব। ব্ৰহ্মাই নিজে, যিজন সৃষ্টিকৰ, তেওঁক যেতিয়া প্ৰভু ভগৱন্তই আদেশ কৰিছিল তই সৃষ্টি কৰ, তেওঁ কৈছিল মই কেনেকৈ আগবাঢ়িম। আমাৰো একেই গতি। প্ৰভু ভগৱন্তৰ কৃপা বিনে আমাৰ কোনো জ্ঞান আমি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে প্ৰভু ভগৱন্তই ব্ৰহ্মাৰ হৃদিগত হৈ বেদৰ জ্ঞান দিছিল। 4টা শ্লোকত ভাগৱত কৈছিল, তাৰ পাছত তেওঁ সৃষ্টি কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে ইয়াত কৈছে যে তেওঁ প্ৰথমতে তপ কৰিছিল, কৰিলন্ত তপ দিব্য শতেক বৎসৰ, পৰম আনন্দ ভৈলা মন সৃষ্টিকৰ। কিন্তু এতিয়া আমি তপ কিহৰ কৰিম? গীতাত 3টা তপৰ কথা কৈছে, শৰীৰৰ তপ, বাণীৰ তপ আৰু মনৰ তপ। 3টা তপ যদি আমি কৰিব পাৰোঁ, 3টা তপ কেনেকুৱা? দেৱ দ্বিজ গুৰু প্ৰজ্ঞা, পূজনম শৌচম আৰ্জৱম। আমি যদি দেৱ দ্বিজ গুৰু প্ৰজ্ঞা, আমাৰ যিটো 4 বস্তু গুৰুজনাই দি থৈ গৈছে, গুৰুদেৱ, নাম, ভকত, এই 4 বস্তুত যদি আমি আমাৰ শ্ৰদ্ধা, আমাৰ বিশ্বাস লৈ আমি সেই ধৰণে যদি জ্যেষ্ঠজনক, শ্ৰেষ্ঠজনক আমি আমাৰ শ্ৰদ্ধা, শৰীৰৰ দ্বাৰা যাতে কাৰো অন্যায় নহয়, এই কথাখিনি যদি আমি মনত ৰাখোঁ, এই সংযমখিনি যদি আমি আনিব পাৰোঁ, এইটো হৈছে শৰীৰৰ তপ। ব্ৰহ্মচৰ্য, কোনো ধৰণৰ যিটো সময়ত আমি আমাৰ জ্ঞান অৰ্জন কৰিম, সেই সময়ত যাতে কোনো ধৰণৰ কামনা বাসনাৰ প্ৰতি মনটো আমি ধাৱমান কৰিব নোৱাৰোঁ বা নিদিওঁ। বাণী তপৰ কথা কৈছে, অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম চয়ত, স্বাধ্যায় অভ্যাসনম চৈব বাংময় তপ উচ্যতে। 7দশ অধ্যায় গীতা। অনুদ্বেগ কৰম বাক্যম, আপোনাক আগৰ দৰে তপ কৰিবলৈ ঘৰ দুৱাৰ এৰি থৈ পেলাই বাহিৰত যোৱাৰ কথা কোৱা নাই। আপুনি নিজৰ গৃহত থাকি বাণীৰ ওপৰত সংযম কৰক। আপোনাৰ কথাই যাতে বেলেগৰ অন্তৰত আঘাত নিদিয়ে। বাণীক আমি বিনালৈ ৰূপান্তৰ কৰিবলৈ শিকিব লাগে। বিনা, যাতে আপোনাৰ কথা বহু সময় ধৰি মানুহে শুনি থাকিব পাৰে, সংগীতময় যাতে হয়। আপুনি যদি আপোনাৰ বাণীক যদি বাণলৈ ৰূপান্তৰিত কৰিলে, তেতিয়া সেই বাণে কাৰোবাৰ অন্তৰত আঘাত দিব। আৰু যি পাত বাণ আজি আপুনি বেলেগলৈ প্ৰহাৰ কৰিলে, সেই পাত এদিন ঘূৰি আহি আকৌ আপোনাৰ হৃদয়ত লাগিব। সেইকাৰণে বাণীৰ সংযমৰ কথা কৈছে প্ৰথমতে। শৰীৰৰ তপ, বাণী তপ, মনৰ তপ। মন প্ৰসাদ সৌমত্ব মৌনমাত্ম বিনিগ্ৰহ ভাৱ সংশুদ্ধি ৰীতি এতৎ তপ মানসম উচ্যতে। ভাৱৰ শুদ্ধতা। আমি কৰ্ম কেনেকৈ কৰোঁ?
আমি কিবা এটা কৰ্ম কৰিবলৈ যোৱাৰ আগত আমাৰ মনলৈ যি ভাৱ আহে আমি সেইমতে কৰ্ম কৰোঁ। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। ভাৱত যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে আপোনাৰ কৰ্মত শুদ্ধতা কোনোদিন, আপোনাৰ চাৰিওফালে ডেভেলপ হৈ গ'ল, ৰাস্তা ঘাট বনাই দিলে, ডাঙৰ ডাঙৰ ঘৰ বনাই দিলে, কিন্তু মনত শুদ্ধতা নাই, গতিকে ধৰ্ষণ, লুণ্ঠন, হত্যা দুনিয়া ভৰক হৈ আছে। এখন সুন্দৰ সমাজৰ কল্পনা কৰিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন হয়। আৰু এই সুন্দৰ মনটোক ক'ত পাব, কেনেকৈ কৰিব? ব্যাসদেৱে পদ্মপুৰাণৰ ভাগৱত মহাত্মা উত্তৰাখণ্ডত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আৰু একো নাই। সেইকাৰণে গুৰুজনাই বাৰে বাৰে কয়, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হুন্ত শ্ৰেষ্ঠতৰ। কিয় শ্ৰৱণ কীৰ্তনক কিয় শ্ৰেষ্ঠ কৰি দিলে? যিহেতু নৱবিধ ভক্তিৰ কথা প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7-5-23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। যদিও নৱবিধ ভক্তিৰ কথা তাত কৈছে, গুৰুজনাই ক'লে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হুন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তনক কিয় মুখ্য দিলে? কাৰণ যিমান শ্ৰৱণ কৰিব, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। ভাৱ শুদ্ধি হৈ যাব। সেইকাৰণে ব্ৰহ্মাই প্ৰথমতে তপ কৰিলে, তাৰ পাছত তেওঁৰ পৰম আনন্দ ভৈলা মন সৃষ্টি কৰ। যেতিয়া তপ কৰিলে আনন্দময় হৈ গ'ল। পাছে তপহন্তে উঠিলন্ত ব্ৰহ্মা তই, প্ৰলয়ৰ বায়ুজন পদ্মক কাম্পয়, তপস্যাৰ ফলে ব্ৰহ্মা জাজল্য সমান, জলে সমন্বিত বায়ু কৰিলন্ত পান। তপ কৰি এনেকুৱা শক্তি এটা পালে তেওঁ, জলৰ সতি বায়ু সমস্তখিনি তেওঁ শোষণ কৰি ল'লে। তাৰ পাছত কি বুলি কৈছে ইয়াত, জল গুচিলন্ত পদ্ম ভৈলেক প্ৰকাশ দেখিয়া ব্ৰহ্মাৰ মনে মিলিল উল্লাস, আকাশত ব্যাপী আছে বৃহৎ কমল, এহি তিনি লোকক কল্পিবু বুলি ভুলকে আহিছে প্ৰিণ্টিং, কল্পিবু কৌতূহল। মই তিনি লোকক স্ৰজন কৰিম। এতিয়া মনলৈ ভাৱ আহিছে, ইয়ালৈকে গৈছে। তাৰপিছত বাপজনে পাঠ কৰক, আমি পদে পদে যাম। কৃষ্ণ। এহি মনে চিন্তি পাছে পদ্ম কুশে বহি, ও ৰাম তাতে তিনি লোক বিভাগিলা মহাযশী, অধিক নকৰি বিভাগ গিলা তিনি লোক, আৰু সেইটো কহু কুৰু বৰ্জসনিয়োগ, জাতু তিনি লোক প্ৰতি দিনে নাশ হয়, এহি হেতু আক মাত্ৰ স্ৰজীবে লাগ, ও ৰাম ইহাৰ পৰে যিটো লোকচাৰিখান, ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান। কৃষ্ণ। পদে কৈছে, এহি মনে চিন্তি পাছে পদ্মকোষে বহি, তাতে তিনি লোক বিভাগিলা মহাযশী, তিনি লোকৰ সৃষ্টি কৰিলে, স্বৰ্গ মৰ্ত্য পাতাল। কিয়? এই তিনি লোক প্ৰতিদিনে নাশ হয়। প্ৰতিদিন কাৰ? ব্ৰহ্মাৰ। ব্ৰহ্মাৰ প্ৰতিদিনত নাশ হয়, 71 মনন্তৰ। গতিকে ব্ৰহ্মাৰ প্ৰতিদিনত নাশ হয়, 14 মনন্তৰত এটা কল্প। গতিকে তেনেকৈ ব্ৰহ্মাৰ এদিন হ'লে যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্তে তেবে ঈশ্বৰে সংহাৰ। 4ৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস বুলি কৈছে। 4000 যুগত ব্ৰহ্মাৰ এদিন, 4000 যুগ। এটা যুগত কিমান থাকে? আমাৰ 43,20,000, 4টা যুগ মিলি পেলাই হয়।
গতিকে ইয়াত আপোনালোকে হিচাপ কৰি চাওক 4,32,000 বয়স কেৱল কলি যুগৰ 4,32,000 ইয়াৰ দুগুণ দ্বাপৰ 8,64,000 ইয়াৰ তিনিগুণ ত্ৰেতা 12,96,000 কলি যুগৰ 4 গুণ সত্য যুগ 17,28,000 সব যদি যোগ কৰে 43,20,000 হ'ব 43,20,000 চতুৰ যুগ এনেকুৱা 4,000 যুগ মিলি পেলাই চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস হেতু এদিন আৰু ৰাতিও তিমান ব্ৰহ্মাৰ এদিনত এই লোক নাশ হয় সেইকাৰণে ব্ৰহ্মাই ভাবিলে মই প্ৰথমতে এই তিনি লোক সৃজন কৰিম ব্ৰহ্মাৰ এদিনত নাশ হোৱাৰ কাৰণে ভাবিলে মই এইটো সৃজন কৰিম কিন্তু ব্ৰহ্মাৰ যেতিয়া 100 বছৰ হ'ব যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে ব্ৰহ্মাই সেইকাৰণে প্ৰথমতে ভাবিলে যে মই এই তিনি লোক সৃজন কৰিম কোন তিনি লোক তাতে তিনি লোক বিভাগিলা মহাযশী অধিক নকৰি বিভাগিলা তিনি লোক আৰু হেতু কহ কুৰুবৰ্য শুনিও কিহৰ কাৰণে ক'লে জাতো তিনি লোক প্ৰতিদিনে নাশ হয় যিহেতু এই তিনিখন লোক প্ৰতিদিনে নাশ হয় মানে আমাৰ দিন নহয় ব্ৰহ্মাৰ দিন 4,000 যুগত ব্ৰহ্মাৰ এদিন সেই 4,000 যুগত তিনিটা লোক নাশ হয় সেইকাৰণে তেওঁ প্ৰথমতে এইটো কৰিলে ইহাৰ ওপৰে যিটো লোকচাৰী খান ব্ৰহ্মলোকলৈকে যিখিনি আছে সেয়া সদায় নাশ নহয় 100 বছৰ হলে সম্পূৰ্ণ নাশ হৈ যাব ব্ৰহ্মাৰ 100 বছৰ হলে সম্পূৰ্ণ সৃষ্টি নাশ আপোনালোকে দ্বাদশ স্কন্ধ উলিয়ালে কেতিয়াবা পাব প্ৰলয় বুলি আছে তাত নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয় তাত আপোনালোকে ডিটেইলছত পাব ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু যেবে ভৈলক্ষ্য হয় সমস্ত লোকক তেবে কালে বিনাশ হয় আমাৰ ইয়ালৈকে গৈছে ন এই হেতু আকমাত্ৰ সজীৱে লাগয় ইহাৰ ওপৰে যিটো লোকচাৰী খান ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান বাকী ওপৰত যিখিনি আছে ইন্দ্ৰলোক তপ লোক ব্ৰহ্মলোক যিখিনি আছে সেইখিনি কৈছে ব্ৰহ্মাৰ 100 বছৰ হোৱালৈকে ব্ৰহ্মাৰ বয়স হোৱালৈকে সেইখিনি থাকে গতিকে ব্ৰহ্মাই প্ৰথমতে প্ৰতিদিনে যিখিনি নাশ হয় ব্ৰহ্মাৰ দিনত এইখিনি আগতে সৃষ্টি কৰিছে কৃষ্ণ ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু যেবে ভৈলক্ষ্য হয় সমস্ত লোকক তেবে কালে বিনাশ হয় ব্ৰহ্মাৰ পূৰ্ণ আয়ুস হৈছে 100 বছৰ চতুৰ্থ হাজাৰ যুগত এদিন তেনেকৈ 100 বছৰ যেতিয়া ব্ৰহ্মাৰ শেষ হ'ব তেতিয়া ব্ৰহ্মাকো কালে বিনাশ কৰে ইয়াত কৈছে ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু যেবে ভৈলক্ষ্য হয় সমস্ত লোকক তেবে কালে বিনাশ হয় যেতিয়া ব্ৰহ্মাই নাথাকিব সৃষ্টিকৰ্তাই তেতিয়া বাকী একো নাথাকে সমস্ত প্ৰাণী সমস্ত সংসাৰ নাশ হ'ব সমস্ত জীৱ গৈ প্ৰভু ভগৱন্তৰ উদৰত বাস কৰিব সেই সময়কনক নিৰোধ বুলি কয় দশম স্কন্ধত নিৰোধ বৰ্ণনা কৰিছে নিৰোধ যি 10টা লক্ষণ সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইখানো নিৰোধ মুক্তি আৰু আশ্ৰয় নিৰোধৰ কথা দশম স্কন্ধত কৈছে গৈ ইয়াৰ পাছত কৈছে কালৰ মহিমা শুনি বিদুৰ মহন্ত তাক জানিবাক প্ৰতি পুনো পুচিলন্ত বিদুৰ বদতি বাপ কৃপা কৰি উক কালৰ লক্ষণ আবে চিনাই কহি উক কালৰ কথাটো কৈ দিলে তে সময়ৰ কথাটো আমি এতিয়া গম পাওঁ যে সময়বিলাক কেনেকুৱা কি আমি যদিও ইংৰাজীৰ টাইমবিলাক ললো যে ইমান সেকেণ্ডত ইমান মিনিট 60 মিনিটত 1 ঘণ্টা 24 ঘণ্টাত এটা দিন কিন্তু ইয়াত বিদুৰে কৈছে যিটো তুমি কাল বুলি ক'লা এই কালৰ লক্ষণটো মোক বুজাই দিয়া এতিয়া কাক কৈছে মৈত্ৰেয় বিদুৰ বদতি বাপ কৃপা কৰি উক কালৰ লক্ষণ আবে চিনাই কহি উক কিবা স্থূল সূক্ষ্ম ৰূপ কৈও ভাল কৰি পৰম আনন্দে মই শুনো কৰ্ণ ভৰি এই কালৰনো কেনেকুৱা স্থূল কেনেকুৱা সূক্ষ্ম কেনেকুৱা কি আছে কি নাই ডিটেইলছত মোক কোৱা কাৰণ যিটো বস্তু আমি নাজানো তাক জানিবলৈ ইচ্ছা কৰিব লাগে তাক আমি শিকিবলৈ চেষ্টা কৰিব লাগে সেইকাৰণে বিদুৰে প্ৰথমে স্বীকাৰ কৰিছে তুমি যিটো কাল বুলি ক'লা মই এইটো বিষয়ে একো গম পোৱা নাই সেইকাৰণে মোক এইটো বুজাই দিয়া কেনেকৈ বুজাবা যিটো তাৰ সূক্ষ্ম ৰূপ যদি কিবা আছে স্থূল ৰূপ যদি কিবা আছে সমস্তখিনি মোক বুজোৱা ইয়াৰ পিছত কেনেকৈ মৈত্ৰেয়ে কৈছে আমি শুনি লওঁ কৃষ্ণ মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কালৰ লক্ষণ কহো শুনায় কমন অ ৰাম
ক্ষণিক কাল মায়া সংক্ষেপী কহিবু 500 অধ্যায়ৰ প্ৰপদ চিয়ানি ৰূপিবু পৰিমাণ কৰে যিটো মহতাদি তত্ত্ব তাকে কাল বুলি কহে সমস্ত শাস্ত্ৰ আৰু সেই কালে কৰে ত্ৰিবিধ প্ৰলয় নিত্ৰ নৈমিত্ৰিক যে প্ৰাকৃত বুলি কয় কৃষ্ণ বিদুৰ বদতি বাপক কৃপা কৰিও ক কালৰ লক্ষণ আবে চিনাই কহিও ক এতিয়া বিদুৰৰ কথা শুনি মৈত্ৰেয়ে ক'লে মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন বিদুৰ কোন ব্যাসৰ পিতেক আপোনালোকে জানে চিত্ৰাংগত বিচিত্ৰ বীৰ্য যাৰ পত্নী আছিল অম্বা অম্বিকা অম্বালিকা অম্বাটো অলৰেডি তেওঁ নিজৰ শৰীৰ ত্যাগ কৰে পিছত শিখণ্ডী হৈ আহে ভীষ্মক বধ কৰিবৰ কাৰণে আৰু যেতিয়া তেওঁলোকৰ কোনো সন্ততি নাছিল সত্যৱতীয়ে ব্যাসক নিমন্ত্ৰণ জনাই ব্যাস আহে আৰু তেওঁলোকৰ পৰা দুটা সন্তান প্ৰথমতে এগৰাকীয়ে চকু মুদি দিয়ে ভয় খায় ভয়ত শুকাই যায় প্ৰথম গৰাকীয়ে চকু মুদে ধৃতৰাষ্ট্ৰৰ হয় তাৰপিছত ভয় খায় ব্যাসক দেখাৰ লগে লগে ইমান দাঢ়িয়ে গোফে ভৱকাৰ ব্যাস তাৰপিছত তেওঁ শুকাই কাৰণে পাণ্ডু হয় আৰু পিছত যেতিয়া সত্যৱতীয়ে ক'লে যে দুটা সন্তান দুইটাৰ মানে কোনোটোৱে সুস্থ নহ'ল গতিকে আৰু এবাৰ যেতিয়া যাবলৈ কয় তেওঁলোকক সৃষ্টিৰ কাৰণে তেতিয়া দুইগৰাকী অকণমান বুদ্ধিয়কৰ কাম কৰি পেলাই এগৰাকী দাসীক পঠাই দিয়ে আৰু সেই দাসীৰ সন্তান আছিল ব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত যিটো সন্তান হ'ল সেই সন্তানটো আছিল বিদুৰ বিদুৰ ধৰ্মৰ সন্তান তাৰমানে ধৰ্মৰ সন্তান মানে ধৰ্মৰ অৱতাৰ যমৰ অৱতাৰ আপোনালোকে গম পাই চাগে বিদুৰৰ জন্মৰ বিষয়ে এবাৰ এজন ঋষি আছিল তেওঁ মাণ্ডৱ তেওঁ আশ্ৰমত বহি থাকোঁতে কেইটামান চৰে চুৰ কৰি আনি পেলাই বস্তু লৈ আহি আশ্ৰমখনত প্ৰৱেশ কৰে সৈন্যবিলাকে পাছে পাছে খেদি যায় আৰু ঋষিমুনিয়ে ধ্যানত থাকে তেনেকুৱাতে চোৰকেইটাই বস্তুখিনি সেই আশ্ৰমখনত লুকুৱাই থৈ সিহঁত পলাই যায় সৈন্যবিলাকে আহি সেই বস্তুবিলাক যেতিয়া দেখা পাই ভাবিলে যে ঋষিয়ে চুৰ কৰি আনিছে আৰু আনি পেলাই এইবিলাক এক্টিং কৰি আছে ধ্যানৰ এইবুলি ঋষিজনক ধৰি পেলাই ৰজাৰ ওচৰলৈ লৈ যায় ৰজাই তাক শাস্তি দিয়ে হাতত বিন্ধি পেলাই গজালৰ খোজ দি আৰু তেনেকৈ দিয়াৰ পাছত তেতিয়া তেওঁ আছিল এজন সিদ্ধ ঋষি তেওঁ নিজে পূৰ্বজন্মৰ যিমানবিলাক জন্ম আছিল কেতিয়াবা কিবা পাপ কৰিছো নেকি এইবিলাক তেওঁ নিজে ধ্যানত চাবলৈ ধৰিলে ইটোৰ পিছত সিটো জন্ম তেওঁ চাই গৈ আছে যে তেওঁ কোনোদিন পাপ কৰা নাই একো 100টামান জন্ম পাৰ কৰি দিলে চাই নিজে ধ্যান কৰিছে কিন্তু গম পালে যে মই কেতিয়াও পাপ কৰা নাই তেওঁ ভাবিলে যদি মোৰ একো পাপেই হোৱা নাই তেতিয়া মোৰ কি দুখত মই এই খোজ খাবলগীয়া হ'ল এটা কথা বুজি লওক আমি যি কৰ্ম কৰোঁ তাৰ এটা ফল আমি পাওঁ কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকে থাকিব নোৱাৰে নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই 3য় অধ্যায় 5 নম্বৰ শ্লোকত ভগৱানে অৰ্জুনক কৈছে গীতাত হে অৰ্জুন কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকে নাথাকে আৰু কাম কিয় কৰোঁ আমি কাৰণেন বিনা কাৰ্যম ন কদাচন বিদ্যতে কিবা এটা কাৰণ নাথাকিলে আমি কোনো কাম নকৰোঁ আপোনালোক আজি ইয়ালৈ আহিছে কিবা এটা কাৰণ আছে ইয়াত ভাগৱত শুনিম বুলি আহিছে কোনোবা ইয়াৰ পৰা গুচি যাব কিবা এটা কাৰণ আছে তেওঁ কৰবালৈ যাবলগীয়া আছে আল্টিমেটলি কিবা নহয় কিবা কাৰণ থাকিলেহে আমি কৰ্ম কৰোঁ আৰু যেতিয়াই আমি কাম কৰোঁ যি কামে নকৰোঁ কিয় তাৰ 3 ধৰণৰ ফল আমি পাওঁ অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা যিয়ে কৰ্ম নকৰোঁ কিয় তাৰ 3টা ফল আছে এটা ভাল এটা বেয়া এটা মিশ্ৰিত ভাল কৰ্মৰ পুণ্য
যদি আপোনাৰ পুণ্য বেছিকৈ সঞ্চিত হ'ল আপুনি স্বৰ্গলোকত যাব, দেৱতা হৈ থাকিব। কিমানবাৰ আপোনালোক হৈ আছে তাৰ ঠিক নাই। আৰু যদি বেয়া কৰ্ম হয়, পাপ যদি বেছি হয়, তেতিয়াহ'লে অধোজনী পাব, কীট পতংগ পোক পৰুৱা। আৰু যদি মিশ্ৰিত কৰ্ম হয় তেতিয়াহ'লে মনুষ্যজনী। এতিয়া মাধৱে ভাবিছে যে মইতো 100টা জন্ম চালো, মোৰ দ্বাৰা কোনো পাপ হোৱা নাই, মোক কেনেকৈ শাস্তি দিলে। ডাইৰেক্ট তেওঁ সিদ্ধ পুৰুষ, গতিকে যমৰ ওচৰত গুচি গ'ল। আৰু যমক সুধিলে যে ভাই যমৰাজ, মই যে কষ্ট পালো, কি ভুলৰ কাৰণে ইয়াত খোজ খাবলগীয়া হ'ল? কাৰণ ময়ো জানো যে কৰ্মফল আমি ভোগ কৰিব লাগে, যোনে যেনেকুৱা কৰ্ম কৰিছে তাৰ ফল ভোগ কৰিব লাগে। মই কি কৰ্ম কৰিছিলোঁ এনেকুৱা যিটোৰ কাৰণে মই ফল ভোগ কৰিবলগীয়া হ'ল, মই গজালৰ খোজ খাবলগীয়া হ'ল। যমে চিত্ৰগুপ্তক মাতিলে আৰু সুধিলে ভাই চোৱা কি আছে। সিহঁতে চাই গৈ দেখিলে 101 নম্বৰৰ জনমটোত 5 বছৰ বয়সত জীয়া এটা ধৰিলে, তাৰ পিছফালে শলা সুমুৱাই পেলাই উৰাই দিছিলে। যমে ক'লে যে তোমাৰ অকণমান অপৰাধ হৈছিলে। কি অপৰাধ? বোলে তুমি 5 বছৰ বয়সীয়া সৰু ল'ৰা হৈ থাকোঁতে এটা জীয়াচ ধৰি পেলাই তাৰ পিছফালে শলা ভৰাই উৰাই দিছিলা। তেতিয়া ঋষিয়ে ভাবিলে, যমক সুধিলে মোৰ বয়স কিমান বুলি ক'লা তেতিয়া? বোলে 5 বছৰ। আচ্ছা, 5 বছৰীয়া বয়সৰ ল'ৰাটোৱে তাৰ চিন্তা শক্তি কিমান হয়, কি ভাল বেয়া কিমান বিবেচনা কৰিব পাৰে? যম নিমাত যমক ক'লে এনেকৈ তুমি বুজি নাপাবা, মই তোমাক শাপ দিছোঁ, তুমি মনুষ্য জন্মত যোৱা, মনুষ্য হৈ পেলাই নিজে উপলব্ধি কৰা। আৰু সেইকাৰণে ধৰ্মৰাজ বিদুৰ হৈ পেলাই আহিবলগীয়া হ'ল। সেইকাৰণে ধৰ্মৰাজ বিদুৰ হৈ পেলাই আহিবলগীয়া হ'ল যমৰাজ। আৰু সেইকাৰণে ইফালে তেওঁ কাৰ ঔৰসত জন্ম হৈছে? ব্যাসৰ। গৰ্ভকাৰ এগৰাকী দাসীৰ। সেইকাৰণে ইয়াত এতিয়া মৈত্ৰেয়ে কৈছে, মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন। কি ক'ব এতিয়া? কালৰ লক্ষণ কহো শুনা একমন। তোমাক মই এতিয়া কালৰ লক্ষণ কম, তুমি শুনা। ইদানিক কালমায়া সংক্ষেপী কহিবো 5 অধ্যায়ত প্ৰপঞ্চীয়া নিৰূপিবো। বৰ্তমান মই চৰ্টত কম, পাছত গৈ ইয়াক মই ব্যাখ্যা কৰিম। পৰিমাণ কৰে যিটো মহতাদি তত্ত্ব, তাকে কাল বুলি কহে সমস্ত শাস্ত্ৰত। যিটোৱে পৰিমাণ কৰে, জোখ এটা, সেইটোকে ইয়াত কৈছে কাল। সূক্ষ্মৰ পৰা বৃহতলৈকে ই হ'ব পাৰে। কেনেকৈ হয় কৰিব এতিয়া? আৰু সেহি কালে কৰে ত্ৰিবিধ প্ৰলয়। এই কালৰে ভিত্তি কৰি পেলাই 3টা প্ৰলয় হয়। মই আপোনালোকক কৈছিলোঁৱেই, যদিও শাস্ত্ৰত 4টা প্ৰলয় দিছে, ইয়াত মূল 3টা আনিছে। কি 3টা ক'লে? নিত্য, নৈমিত্তিক, প্ৰাকৃত। এইকেইটা কালৰ প্ৰলয়। আৰু এটা আছে আত্যন্তিক প্ৰলয়। এই 3টা কালৰ প্ৰলয়। ইয়াৰ বিষয়ে কাৰণে ক'লে কালে গুণে থাকি দশবিধ, আৰু সেহি কালে কৰে ত্ৰিবিধ প্ৰলয়, নিত্য, নৈমিত্তিক যে প্ৰাকৃত বুলি কয়। নিত্য, নৈমিত্তিক আৰু প্ৰাকৃত, এই 3টা প্ৰলয়ৰ কথা ইয়াত ক'লে, যে এইকেইটা কালৰ কথা। ইয়াৰ পিছত পদে কি কয় শুনি লওঁ। কৃষ্ণ। ও ৰাম, কালে গুণে থাকি দশ বিধ সৃষ্টি হয়, তাকে ভিন্নে ভিন্নে কহো শুনা মহাশয়। আদ্য স্বৰ্গ মহতত দ্বিতীয় অহংকাৰ, পঞ্চতন মাত্ৰা কজে তৃতীয় কৈলো সাৰ। জ্ঞান কৰ্মেন দিয়ক চতুৰ্থ বুলি স্বৰ্গ, পঞ্চম ইন্দ্ৰিয়ধিষ্ঠাতা দেৱবৰ্গ, পঞ্চ পৰ্বা বিদ্যাক শস্ত্ৰ সৃষ্টি কয়, সাৱধান মনে শুনি উক মহাশয়। কৃষ্ণ। ইয়াত প্ৰথমে আহিছে অকণমান গভীৰ হ'ব, সৃষ্টিৰ কথা আহিল। চাওক, সৃষ্টি কৰিবৰ কাৰণে ভগৱানৰ 3টা শক্তি আছে। এটাকৈ চিত শক্তি, যিটো প্ৰভু ভগৱন্তৰ অন্তৰংগ শক্তি বুলি কোৱা হয়, যাক কোনো শাস্ত্ৰত পৰাশক্তি বুলি কৈছে, কোনো শাস্ত্ৰত স্বভাৱ শক্তি বুলি কৈছে।
এইটো ভগৱানৰ এটা নিজস্ব শক্তি, যাৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ তেওঁ সৃজন কৰিব পাৰে বা কৰে। দ্বিতীয় এটা তেওঁৰ শক্তি হৈছে যাক মায়া শক্তি বুলি কয়, আৰু তৃতীয় শক্তিটো হৈছে জীৱ শক্তি। এই তিনিটাই মূল শক্তি প্ৰভু ভগৱানৰ: চিত শক্তি, মায়া শক্তি আৰু জীৱ শক্তি। যিমানবিলাক আমি জীৱ আছো, লাগিলে দেৱতাৰ পৰা ব্ৰহ্মাৰ পৰা যিমানবিলাক জীৱ আছে, কীট পতংগ পোক পৰুৱালৈকে, এই সমস্তবিলাক জীৱ শক্তিৰ অধীনত আছে। মানে জীৱ কাক কয়? যোনে নিজে জীয়াই থাকে, আনক জীয়াই ৰাখে। জীৱটো নিজে জীৱিত হৈ থাকে আৰু শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, ইয়াক শৰীৰটোক সচেতন কৰে। যেনেকৈ ফেন এখন ৰৈ আছে, ফেনখন জ্বৰ, তাত যেতিয়া কাৰেণ্টটো আহিব, ছুইচটো দিব, সি ঘূৰিবলৈ ধৰে, চেতন শক্তি পাই যায়। তেনেকৈ জীৱ যেতিয়া সোমায়, তেতিয়া এই যিটো আমাৰ জ্বৰ দেহা, এই জ্বৰ দেহাটোকো সচেতন কৰি তুলিব পাৰে। এইটো হৈছে জীৱ। আমাৰ বাহিৰে দুটাই তত্ত্ব আছে, এটা হৈছে চিত শক্তি ব্ৰহ্মতত্ত্ব ভগৱান, আৰু এফালে হৈছে মায়া, তেওঁৰ মায়া শক্তি। এই মায়াৰ ভাগ আছে, এটাক কয় গুণমায়া। গুণমায়াৰ তিনিটা গুণ আছে: সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা, 14 অধ্যায় গীতা 5 নম্বৰ শ্লোক। তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। সৃষ্টিৰ বস্তুটো বুজি লওক। যত যিমান বস্তু হয় এই তিনিটা গুণৰ দ্বাৰা হৈছে। এই তিনি গুণৰ দ্বাৰাই প্ৰথমতে আদ্য স্বৰ্গ মহৎ তত্ত্ব বুলি কৈছে। আদ্য মানে আদি, প্ৰথম। স্বৰ্গ মানে ইয়াত সৃষ্টি বুজাইছে। আদ্য স্বৰ্গ বুলি কৈছে যে সৃষ্টি বুজাইছে। আদি সৃষ্টিটো কি? মহতত্ত্ব। তিনি গুণৰ দ্বাৰা মহতত্ত্বৰ সৃষ্টি হ'ল। দ্বিতীয়ত আহিছে অহংকাৰ, আৰু এই অহংকাৰতে সাত্বিক, ৰাজসিক, তামসিক, তাৰ পৰাই বিভিন্ন ধৰণৰ 24 তত্ত্বৰ সৃষ্টি হ'ল। কেনেধৰণে ইয়াত ক'লে? আদ্য স্বৰ্গ মহতত্ত্ব প্ৰথম, দ্বিতীয় হ'ল অহংকাৰ, পঞ্চ তন্মাত্ৰাক যে তৃতীয় কৈলো সাৰ। তন্মাত্ৰা ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয়ক পঞ্চ তন্মাত্ৰা বুলি কয়। ৰূপ কিহৰ বিষয়? চকুৰ বিষয়। ৰস কিহৰ বিষয়? জিভাৰ। ৰূপ, ৰস, গন্ধ নাকৰ, স্পৰ্শ চৰ্মৰ, শব্দ কৰ্ণৰ। 5টা জ্ঞানেন্দ্ৰিয়ৰ শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ, চৰ্ম, এই 5টা জ্ঞানেন্দ্ৰিয়। গুহ্য, লিংগ, পদ, বাণী, কৰ, এই 5টা কৰ্মেন্দ্ৰিয়। 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয়ক ইয়াত তন্মাত্ৰা বুলি কৈছে। সেইকাৰণে ইয়াত লিখিছে পঞ্চ তন্মাত্ৰাক যে তৃতীয় কৈলো সাৰ, তৃতীয় সৃষ্টি হিচাপে পঞ্চ তন্মাত্ৰাক ক'লে। জ্ঞান কৰ্মেন্দ্ৰিয়ক চতুৰ্থ বুলি স্বৰ্গ, পঞ্চম ইন্দ্ৰিয় অধিষ্ঠাতা দেৱবৰ্গ। জ্ঞান ইন্দ্ৰিয়, কৰ্মেন্দ্ৰিয় কি বুলি ক'লে? চতুৰ্থ বুলি ক'লে। আৰু ইয়াত যিসকল দেৱতা আছে, প্ৰত্যেকটো ইন্দ্ৰিয়ত একোজনকৈ দেৱতাৰ অধিষ্ঠাতা আছে। গতিকে সেইবিলাকক ইয়াত ক'লে, সেই দেৱবৰ্গখিনিক পঞ্চম সৃষ্টি বুলি কোৱা হৈছে। পঞ্চপৰ্বা অবিদ্যাক শস্ত্ৰ সৃষ্টি কয়, সাৱধান মনে শুনিও ক মহাশয়। অবিদ্যা কাক কয়? অবিদ্যাটো হৈছে পঞ্চপৰ্বাৰ মায়াটো, অজ্ঞানতাখিনি। সেইটোক কৈছে ইয়াত কিহক? সৃষ্টি, ষষ্ঠ সৃষ্টি। এইখিনিলৈকে ইয়াত গৈছে। তাৰপিছত কি আহিছে সপ্তমত আমি চাওঁ। কৃষ্ণ। ও ৰাম ছয়বিধ বৃক্ষ সৃষ্টি বুলি সপ্তম, 2800 প্ৰকাৰে পশু হয় অষ্টম। ৰজোগুণে অধিক কৰ্মত দাৰত, সেনয় মানুহ স্বৰ্গ জানানব মত। ও ৰাম সনত কুমাৰ আদি
যত দেৱগণ আৰাকদ সমস্বৰ্গ বোলে সৰ্বজন এহি দশবিধ সৃষ্টি কহিলো তোমাত সবাকুশ্ৰ জিলা ব্ৰহ্মা কহিলো সাক্ষাৎ কৃষ্ণ 28 প্ৰকাৰে নাই 6 বিধ বৃক্ষ সৃষ্টি বুলিও সপ্তম বৃক্ষক কৈছে ইয়াত সপ্তম সৃষ্টি তাৰ পাছত কৈছে 28 প্ৰকাৰে পশু হয় অষ্টম বিভিন্ন ধৰণৰ 28 প্ৰকাৰৰ পশু এখিনিক কৈছে অষ্টম ৰজুগুণে অধিক কৰ্মত সদা ৰত হেনয় মনুষ্য স্বৰ্গ জানা নৱমত মনুষ্যৰ সৃষ্টিটো নৱমত ধৰিছে আৰু সনত কুমাৰ আদি যিমানবিলাক দেৱতা আছে আৰাক দশম স্বৰ্গ বোলে সৰ্বজন যি দশম সৃষ্টিৰ কথা কৈছিল ইয়াত সেই 10টা সৃষ্টিৰ কথা ক'লে মানুহক নৱমত ৰাখিছে দেৱতাসকলক দশম সৃষ্টিত ৰাখিছে এহি দশবিধ সৃষ্টি কহিলো তোমাত সবাকুশ্ৰ জিলা ব্ৰহ্মা কহিলো সাক্ষাৎ আল্টিমেটলি প্ৰভু ভগৱন্তৰ যি তিনিটা গুণ আছে সত্য ৰজ তম এই তিনি গুণৰ পৰা মহত্তত্ব তাৰ পৰা অহংকাৰ তাৰ পৰা 24 তত্ত্বৰ সৃষ্টি আৰু এনে ধৰণে সম্পূৰ্ণ আমাৰ এই জগতৰ সৃষ্টি হৈছে ইয়াত ব্ৰহ্মাৰ দ্বাৰা যি 10টা সৃষ্টি কৰিছে তাক বিভিন্ন ধৰণে খুব সুন্দৰভাৱে ইয়াত ভাগ কৰি দিলে তাৰে আদ্য স্বৰ্গ বুলি কৈছে মহত্তত্ব দ্বিতীয়ত অহংকাৰৰ কথা কৈছে তৃতীয়ত পঞ্চ তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ জ্ঞান আৰু কৰ্মেন্দ্ৰিয়ক চতুৰ্থ বুলি কৈছে আমাৰ যিমানবিলাক ইন্দ্ৰিয়ত যিমানবিলাক অধিষ্ঠাতা দেৱতা আছে সেই সকলক ইয়াত ক'লে পঞ্চম বুলি ক'লে অবিদ্যাক ষষ্ঠ বুলি ক'লে তাৰ পিছত সপ্তমত বৃক্ষক দেখুৱালে অষ্টমত দেখুৱালে ইয়াত পশু নৱমত দেখুৱালে মনুষ্যক আৰু দশমত দেখুৱাইছে দেৱতাসকলক এইখিনি এতিয়ালৈকে 10টা সৃষ্টিৰ কথা কৈছে তাৰ পাছত যেনেকৈ প্ৰাণী ইয়াত সৃজন কৰিছে সেইখিনি মই পদৰ লগত যাম কৃষ্ণ আৰু জনমতে শুয়া আছে প্ৰাণীগণ বিসংতি অধ্যায় তাক কৰিবু বৰ্ণন আবে শুনিও ক যেন কালৰ ব্যৱস্থা যত কহু হবে ঈশ্বৰৰ লীলা কথা ও ৰাম শুনা নৰ নাৰী গণ হুয়ায়ে ক মন তৃতীয় স্কন্ধৰ কথা পৰম গহন পদৰ্থে গম্ভীৰত নিন্দ্ৰানু জোৱাই স্বভাৱতে গূঢ় ইটো মোৰ দুখ নাই কিন্তু আৰু শ্ৰৱণত আছে মহাফল অল্পকালে পাইবা কৃষ্ণ চৰণ কমল ও ৰাম ভাগৱত শাস্ত্ৰ ইটো কোটি সূৰ্য প্ৰায় চাপিও সমীপ জাৰ আছে ভাগ্য কৃষ্ণ পদে কৈছে আৰু যেনমতে হুয়া আছে প্ৰাণীগণ 20 অধ্যায়ত তাক কৰিব বৰ্ণন যি ধৰণে আৰু বাকীখিনি সৃষ্টি আছে সেইখিনি পাছত আলোচনা কৰিব 20 অধ্যায়ত
আবে শুনিও ক যেন কালৰ ব্যৱস্থা যত কহো সবে ঈশ্বৰৰ লীলা কথা। এতিয়া আমাক ক'বলৈ আগবাঢ়িছে কালৰ ব্যৱস্থা। তাৰ পাছতেই কবিয়ে ইয়াত এটি উপদেশ দিছে। শ্ৰীমন্ত শংকৰদেৱে ভাগৱত যেতিয়া অনুবাদ কৰিলে, তেওঁ ভাগৱতৰ 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদিভাগ, শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ আৰু দ্বাদশ, এইকেইটা তেওঁ নিজে কৰিছে। বাকীখিনি তেওঁৰ প্ৰপন্ন শিষ্যসকলে কৰিছে। গুৰুজনাই আৰম্ভ কৰি দিলে যে যেতিয়া অনুবাদ তেওঁ কৰিছিল তাৰ 2-3টা অধ্যায়ৰ পাছত একোটাকৈ উপদেশ তেওঁ দি গৈছে। এই কাহিনীখিনি এতিয়া আমাক যিখিনি কথা ক'লে ইয়াৰ ওপৰত ভিত্তি কৰি এটা উপদেশ আমাক দিয়ে। আৰু গুৰুজনাই যিকেইটা স্কন্ধ অনুবাদ কৰিছে সেই অনুবাদ স্কন্ধকেইটাত টোটেল তেওঁ 173টা উপদেশ দিছে। এই উপদেশসমূহ আমি সংকলন কৰি এখন গ্ৰন্থ কৰিছিলোঁ, তাৰ সৰলীকৰণ ছাইডত দিছিলোঁ যাতে সকলোৱে বুজিব পাৰে। নাম দিছিলোঁ আমি কহে গুৰু শংকৰ। আপোনালোকৰ জোনাই অধিৱেশনত আমাৰ উন্মোচন হৈছিল। এই গ্ৰন্থখন আপোনালোকৰ নামঘৰৰ কাৰণে আমি এভাগ লৈ আহিছোঁ। আমি অনুৰোধ কৰিম যিহেতুকে উপদেশৰ আলোচনা কৰিম এতিয়া, তাৰ আগতে আপোনালোকৰ প্ৰাথমিকৰ হওক গাঁৱৰ হওক কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক কৃতাৰ্থ কৰে যেন কৃষ্ণ। তৃতীয় স্কন্ধৰ কথা অতি গহীন, সৃষ্টি কাৰ্যৰ কথা ব্যাখ্যা কৰাও কঠিন, বুজি পোৱাও কঠিন। সৰ্গ যিটো লক্ষণ ইয়াৰ অতি গভীৰ। সেইকাৰণে ইয়াত কবিও লিখিছে তৃতীয় স্কন্ধৰ কথা পৰম গহন, পদ অৰ্থ গম্ভীৰত নিন্দা নোযোৱাই স্বভাৱতে গূঢ় এইটো মোৰ দোষ নাই। কাৰণ ইয়াত ইমান বস্তুখিনিত আছে, একেবাৰে সূক্ষ্ম দৃষ্টিৰে বহুত সুন্দৰকৈ যদি বুজি পোৱা নাযায় তেতিয়াহ'লে ইয়াক ক'বলৈও দিগদাৰ, আৰু ওপৰে ওপৰে চাই গ'লে ইয়াক বুজাটো অতি কঠিন। সেইকাৰণে প্ৰথমে ক্লিয়াৰ কৰিছে। কিন্তু ইয়াত এটা কথা কৈছে, কিন্তু আৰু শ্ৰৱণত আছে মহাফল, অল্পকালে পাই বা কৃষ্ণ চৰণ কমল। আপুনি জানি পেলাই জুইত হাত সুমুৱাওক, নাজানি পেলাই হাত সুমুৱাওক, জুয়ে আপোনাক পুৰিবই। ঠিক তেনেকৈ যদি ক'ৰবাত অমৃত আছে অকণমান, আপুনি জানি খালেও নাজানি খালেও আপুনি অমৰত্ব লাভ কৰিবই। সেইকাৰণে ইয়াত কৈছে জানিয়ে হওক নাজানিয়ে হওক যদি আমি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে ইয়াত আমাৰ পৰম লাভ আছে। সেইকাৰণে কিহৰ কাৰণে ক'লে ইয়াত ভাগৱত শাস্ত্ৰ এইটো কোটি সূৰ্য প্ৰায়, চাপিও সমীপ যাৰ আছে ভাগ্যোদয়। ভাগৱত শাস্ত্ৰ 18খন পুৰাণৰ ভিতৰত ৰজন্তে তাপত অন্যানি পুৰাণানি শতম গণে, শ্ৰীমদ ভাগৱতম নৈব শ্রূয়তে অমৃত সাগরম। 12, 13, 14 দ্বাদশ স্কন্ধ 13 অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ভাৰত পুৰাণ আদি কৰি যিমানবিলাক আছে প্ৰকাশ কৰে নানা মত, যত মহাজন খবৰ সভা মধ্যত। বাকীবিলাকে তেতিয়ালৈকে প্ৰকাশ কৰি থাকে যেতিয়ালৈকে ভাগৱতৰ উদয় নহয়। ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখনৰ বহু পুণ্যৰ ফলত জন্মান্তৰে ভৱেদ পুণ্য তথা ভাগৱতম লভেদ। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে মানুহে ভাগৱত শুনিব পাৰে। এতিয়া ভাগৱতত এনেকুৱা কি মাহাত্ম আছে? ভাগৱত গ্ৰন্থত এনেকুৱা আছে কি? আজিকালি আমি দেখা পাওঁ অসমত ভাগৱতৰ পাঠ পৰ্যালোচনাই কওক, অখণ্ড ভাগৱত পাঠেই কওক, বিপ্লৱৰ দৰে হৈছে। প্ৰত্যেকখন গাঁৱত বছৰত এবাৰ হ'লেও মিনিমাম ভাগৱতৰ অনুষ্ঠান হয়। আৰু তাৰ উপৰি সুকীয়াকৈ যাৰ সামৰ্থ্য আছে, যোনে ইচ্ছা কৰে, তেওঁলোকে আকৌ ভাগৱতৰ অনুষ্ঠান অনুষ্ঠিত কৰে। এই অজস্ৰ গ্ৰন্থ আছে, তাৰ মাজত ভাগৱত ভাৱক কিয় আনে? আৰু ভাগৱত শাস্ত্ৰ এইটো কোটি সূৰ্য প্ৰায় বুলি কিয় কৈছে? এনেকুৱা ভাগৱতত কি আছে? ভাগৱতৰ মাহাত্ম্য অকণ বুজি লওক। ব্যাসদেৱে ভাগৱতৰ মাহাত্ম্য ভাগৱততকৈ বেছিকৈ ব্যাখ্যা কৰিছে পদ্ম পুৰাণত। 18খন পুৰাণৰ
আটাইতকৈ ডাঙৰখন পুৰাণ হৈছে স্কন্দ পুৰাণ, য'ত ৮১,১০০টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত ৫৫,০০০ শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডত, উত্তৰ খণ্ডত ৬টা অধ্যায়ত ব্যাসদেৱে ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ বৰ্ণনা কৰিছে। যে আচলতে ভাগৱতত কি আছে? ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। যত্ৰ যত্ৰ ভাগৱতী বৰ্ত, য'ত য'ত ভাগৱতৰ কথা হয় তালৈ ভক্তি আদিৰ আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য, তিনিটা বস্তু। ভক্তিৰ দুটা সন্তান, জ্ঞান আৰু বৈৰাগ্য। আৰু ব্যাসদেৱে লিখিছে, যেতিয়ালৈকে ভাগৱতৰ কথা আপোনালোকৰ বা শ্ৰোতাৰ কৰ্ণৰ দ্বাৰা গৈ থাকে ভিতৰলৈ, তেতিয়ালৈকে এই তিনিওটা বস্তু তৰুণ হৈ গৈ থাকিব। ভক্তি, জ্ঞান আৰু বৈৰাগ্য তিনিওটা বৰ্ধন হৈ গৈ থাকিব। কিন্তু ইয়াত থকালৈকে আপোনালোকৰ ভক্তি বস্তুও বাঢ়িব, জ্ঞানো বৰ্ধন হ'ব, সংসাৰৰ প্ৰতি মায়ামোহ কমিব, বৈৰাগ্যৰ ভাৱ আহিব, ইয়াত কোনো সন্দেহ নাই। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু জাগ্ৰত কৰি ৰাখিব পাৰে, কোনে কিমান সময়লৈকে তৰুণ কৰি ৰাখিব পাৰে, এয়া আমি আপোনালোকৰ ওপৰত এৰিছোঁ। ব্যাসদেৱে লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। ভাগৱত মাহাত্ম্য পদ্ম পুৰাণ উত্তৰ খণ্ড ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। কথা ভাগৱতস্যাপি, ভাগৱতৰ কথা, নিত্যম ভৱতি যদ গৃহে, সদায় যিখন ঘৰত হয়। আমি পুৱা গধূলি যে ধূপ ধূনা জ্বলাওঁ, জ্বলোৱাৰ পাছত যদি অকণমানো যদি ভাগৱতৰ আপোনালোকে পাঠ কৰে, বৰ বেছি নালাগে, শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অলপ মানে হওক, যদি সদায় কৰে, নিয়মিত ৰূপে যদি আপোনালোকে ভাগৱতৰ লগত সম্পৰ্ক ৰাখে, ব্যাসদেৱে লিখিছে সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হৈ যাব। আপুনি আৰু তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। তাত যদি কিবা কাৰণত আপোনাৰ গৃহত যদি পাপ আছিল, জানিবা অজানিতে আমাৰ দ্বাৰা বহুত পাপ হয়, এই সমস্ত পাপ নাশ হ'ব যদি আপুনি ৰেগুলাৰভাৱে ভাগৱত পাঠ যদি ঘৰত অলপমান যদি কৰিবলৈ অভ্যাস কৰে।